নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। বিষ্ণুদূতে যমদূতক কীৰ্তনৰ মহিমা বৰ্ণনা। ৰাম নকৰিবি দূত তই হাত সংশয়, যিটো জনে মুখে হৰি নাম উচ্চাৰয়। ইটো মোৰ ভৈল বুলি প্ৰভু ভগৱন্ত, সমস্ত ভয়ত তাক ৰাখিয়া ফুৰন্ত। এতেকে সে শ্ৰেষ্ঠ পায়া চিত্ৰ হৰি নাম, আত যমদূত শংকা কৰ কোন কাম। ব্ৰহ্মপতি মুখ্য কৰি যতব হমবাদী, বিহিয়াবাচন্ত যত জাগ যোগবাদী। সিটো পায়া চিতে সুধি নকৰে সিমতে, নাম উচ্চাৰণতে পাপ গুছে যে নমতি। শুন দূত নামৰ মহিমা বিপৰীত, নেৰে নামে পুৰুষক কৰা পায়া চিত্ৰ। উত্তম শ্লোকৰ আছে গুণগণ যত, তাকো আনি নামে মিলাবয় পুৰুষত। আন পায়া চিতে যদি পবিত্ৰ কৰয়, তথাপিতো পাপৰ বীজাণু গুচয়। পায়াচিত কৰি পাপ কধাৱে মানি, বীজনস্ত্ৰ কৰি বাক চাহে যিটো জানে। হৰি গুণ নাম মাত্ৰ কৰো কীৰ্তন, কৰয় প্ৰভুৰ নামে চিত্ত শোধন। গুচাইলো সংশয় ছয় তোৰ মনৰ, কৰোৱা দেশ শুন যমৰ কিংকৰ। নিনিবিদি জগতই পাপৰ পথক, মৰতে লৈলে কবিতো হৰিৰ নামক। কৰিলে কপায়া চিত্ৰ নিশেষ
পাপৰ উচাৰিলা নাৰায়ণ চাৰিও অক্ষয় এতেকে মুকুতি দি যে পাইলেহে নজান নাম একদশ কৰে পাপক নিৰ্জান যি বুলি লৈলে নাম মৃত্যু সময়ত নুপজিল পাপ পুনৰপিবা মনত তাতে সে মৰণ কালে কৰিল মুকুত নকহিল বিধি তই জান মদূত কৃষ্ণ চান্দায়ন আদি কৰিবি ধীযত কৰে যেন পায়া চিত পাপৰ অন্তত শ্ৰীমত বিধান নাহি হৰিৰ নামত যেই সেই বেলা লৈলে পাপক ৰেহত যেন আকস্মিতে কাকৌৰাৰ কৰিল পকাতাল ফল সেই সময়ে সৰিল সেই তাল পৰি যেন কাক ভৈলহত হৰিৰ নামৰ জানতে নয় মহত বুলিবি নলৈলে বিপে হৰিৰ নামক মৰণ সময় ডাক দিলে ক পুতক কেনমতে বামনৰ পাপ ভৈল নষ্ট শুনমাৰ উত্তৰতে জীয়া মন কষ্ট পুত নাম ধৰিয়া সংকেতে লয়ে নাম পৰিহাস কৰি উজদ্ৰপি লয়ে ৰাম গীত তাল মান পুৰাণ তুনামলয় অৱহেলা কৰি হৰি নাময় চাৰয় ইসব প্ৰকাৰে যদি নামক চাৰে তথাপিতো সমস্ত পাতকতাৰ হৰে বুলিবি বিপৰ নাহি সংকল্প মনত বৈকুণ্ঠৰ নাম লওঁ পাপ কহত
বিষ্ণু দূতেৰে যমদূতক কৈছে যে যি ঈশ্বৰ কৃষ্ণৰ নাম একাগ্ৰচিতে উচ্চাৰণ কৰে অৰ্থাৎ কীৰ্তন কৰে তেতিয়া সমস্ত বিপদ বিঘিনিবিলাক আঁতৰি যায় আৰু তাক কৃষ্ণই ৰাখি ফুৰে সকলোৰ ভয়ত যে হৰি নামী শ্ৰেষ্ঠ সকলোৰ প্ৰায়চিত্ৰ তাৰ বাহিৰে আন প্ৰায়চিত্ৰই এই সংসাৰত শুদ্ধ কৰিব নোৱাৰে যে যমদূতক বিষ্ণুদূতেৰে কৈছে যে মনু আদি কৰি ব্ৰহ্মবাদীসকলে যাগ যোগ আদি যি প্ৰায়চিত্ৰৰ বিধি আছে তাত অকণো শুদ্ধ কৰিব নোৱাৰে কেৱল নাম উচ্চাৰিলে সকলো পাপ নাইকিয়া হয় যে পুৰুষক বেলেগ প্ৰায়চিত্ৰ যেনি কৰে তেতিয়া পাপেৰে কেতিয়াও লগ নেৰে যে কৃষ্ণৰ নাম গুণেহে সকলোৰ পাপ প্ৰায়চিত্ৰ কৰি পৰম পবিত্ৰ কৰে আৰু তাত কোনো বিষ নাথাকে আৰু যে আন প্ৰকাৰে যদি প্ৰায়চিত কৰে তাৰ কেতিয়াও বিষ পাপ নষ্ট কৰিবলৈ সমৰ্থ নহয় আন প্ৰকাৰে কৃষ্ণৰ গুণ নামে পুৰুষৰ মন প্ৰাণ চিত শোধন কৰে অৰ্থাৎ শুদ্ধ কৰে বিষ্ণুদূতে যমদূতক কৈছে যে দ্বিজয় যি ঈশ্বৰ নাৰায়ণ নাম ল'লে মৰণতে তেওঁ পাপ সকলোবিলাক নাইকিয়া হ'ল তোমালোকে এওঁক নিনিবা যে কোটি প্ৰায়চিত্ৰৰ সেই নাৰায়ণ নামেই সকলো মষিমূৰ হ'ল নাৰায়ণ 4 অক্ষৰ নাম লওঁতে আৰু ইয়াত একো বাকী নাথাকিল তেখেত মুকুতিৰ পাত্ৰ হ'ল আৰু পুনৰপি ব্ৰাহ্মণত পাপ অকণো নাথাকিল যে কৃষ্ণ চান্দায়ন আদি যিবিলাক প্ৰায়চিত্ৰৰ বিধি আছে বিধিৰ বিধানত এইবিলাকত কেতিয়াও মনুষ্য লোক পবিত্ৰ হ'ব নোৱাৰে কেৱল হৰি নামতহে সকলোৰ শুদ্ধ হয় আৰু পাপ নাইকিয়া হয় যে যেনেকৈ এটা কাউৰী চৰাই যেতিয়া উৰি গৈ থাকে এটা তাল ফল যেতিয়া গছৰ পৰা সৰি পক্ষীৰ গাত পৰে তেতিয়া কি হয় সেই কাউৰীটো মৰি যায় ঠিক ঈশ্বৰ কৃষ্ণৰ নাম ল'লেও তেনেকৈ পাপ নাইকিয়া হয় এই হৈছে নামৰ মহিমা যে বিপ্ৰই ঈশ্বৰ নামটো লোৱা নাছিল পুত্ৰকহে ডাকিছিল তেওঁ পাপ কেনেকৈ নাইকিয়া হ'ল তেতিয়া বিষ্ণুদূতে কৈছে যে পুত্ৰ নাম যেনি সংকেতেও লয় নাৰায়ণ বুলি যদি পৰিহাসেও কয় তেতিয়া সকলো পাপ মষিমূৰ হয় যে অৱহেলা কৰি পেলাই যেনি হৰি নাম উচ্চাৰণ কৰে তথাপি সমস্ত পাপ একো বাকী নাথাকে যে বিপ্ৰই মৃত্যুৰ সময়ত ত্ৰাসত নাম লওঁতেই তেখেতে এই সংসাৰৰ পৰা উদ্ধাৰ হ'ল বিনা আপদত যিটো নিজ ধৰ্ম চাৰুই যমদূতে ধৰি তাক অসিপত্ৰে পাৰৈ চাবুকে কোবাই আতি তাসতে লৌৰৈ চেদে অংগ অসিপত্ৰে মূৰ্ছা গয়া পৰৈ ঘূৰ তাল বনপত্ৰ ক্ষুৰত্ব ধাৰ স্বধৰ্ম ত্যাগী কাটি কৰৈ বুন্দামাৰ ইমানতে কৈ সবাৰ চৰণত সেৱাজনে আজি লাগিছে গুৰু কৃষ্ণ কৃষ্ণ মহাবীৰ হৃদয়ানন্দ কৃষ্ণ কৃষ্ণ গুৰু কৃষ্ণ